হেল্ল' এভৰিৱান। এই ভিডিঅ'টোত আমি এটা খুব ক্ৰিটিকেল কুৱেশ্যন এটা আলোচনা কৰিবলৈ লৈছোঁ। এনেকুৱা ধৰণৰ প্ৰশ্ন যদি চিটেটত আহে আৰু আহিছিল, যিহেতু আহিব পাৰে, গতিকে কনচেপ্টটো আপোনালোকে ক্লিয়াৰ কৰি ৰাখক। খুব ধুনীয়া এটা প্ৰশ্ন। এ ৰেক্টেংগল অফ সাইড 8 cm and 10 cm is divided into 4 equal rectangles and what is the perimeter of the each small rectangle? একদম সিম্পল কথা কৈছে, যেটা ৰেক্টেংগুলাৰ সাইড দিয়া আছে 8 cm and 10 cm বুলি দিয়া আছে, আৰু সেই ৰেক্টেংগলটোক কেইটা ভাগত ভাগ কৰিব লাগিব? 4টা ভাগত ভাগ কৰিব লাগিব। সো 4টা ভাগত ভাগ কৰাৰ পিছত যিখিনি পাম সেইখিনিক আমি কি কৰিব লাগে, মানে প্ৰত্যেকটো ভাগৰে পেৰিমিটাৰ উলিয়াব লাগে। যে সিম্পল হিচাপত যদি আমি চাওঁ, এটা ৰেক্টেংগল আমি লৈছোঁ, আপোনালোকে ভাবিব পাৰে যে এইটোক মই 4 ভাগ, মানে 4টা পাৰ্টত ভাগ কৰি দিলে 2 পাই যাম, 10ক 4টা ভাগ পাৰ্ট কৰি দিলে 2.5 পাই যাম। এনেকুৱাকৈ যদি আমি চাওঁ, তেনেহ'লে ৰেক্টেংগুলাৰ এৰিয়া 9 cm হ'ব, পেৰিমিটাৰ 9 cm হ'ব। এইটো হ'ব নোৱাৰে। এবাৰ চাই লওক, এইটো ৰেক্টেংগল, ছাপ'জ ইয়াৰফালে 8 cm আছে, এইফালে 10 cm আছে। ইয়াক 4 ইকুৱেল পাৰ্টছত ভগাব লাগে। এতিয়া ইকুৱেল 2 পাৰ্টছ হৈছে, দেন এইফালে যেতিয়া আমি কৰি দিম তেতিয়া কি হ'ব? ইকুৱেলি 4 ইকুৱেল পাৰ্টছ হ'ব। এতিয়া চাওক, এইফালে ইকুৱেল পাৰ্টছ হ'বলৈ হ'লে তেনেহ'লে ইয়াতে কিমান আছে আমাৰ? 4, আৰু এইখিনিত কিমান আছে আমাৰ? 5 আছে। চ' ডেট মিনছ যিটো সৰু ৰেক্টেংগলবিলাক পাম, তাহাৰ এল ইকুৱেল টু পাম আমি 5 এণ্ড বি ইকুৱেল টু পাম আমি 4। চ' পেৰিমিটাৰ অফ ৰেক্টেংগল ইকুৱেল টু আছিল আমাৰ 2 হোল ইনটু এল প্লাছ বি আছিল ফৰ্মুলা। চ' সেই হিচাপত যদি চাওঁ, 2 হোল ইনটু 5 প্লাছ 4 ইকুৱেল টু হ'ব 9, অৰ্থাৎ 2 ইনটু 9 ডেট ইকুৱেল টু কিমান হ'ব আমাৰ? 18 সেন্টিমিটাৰ। আৰু যদি এইফালে যদি আপোনালোকে যদি চাবলৈ যায়, ইয়াতে কি আছে? যে 4টা ইকুৱেল পাৰ্টৰ কথা কৈছে। দেন আপোনালোকে ভাবিব পাৰে যে এইটো 2 হ'ল, মানে 8টোক আপোনালোকে মানে 4 পাই, মানে 4 দি ভাগ কৰিলে 2 পাই যাব, 10ক ভাগ কৰি দিলে 2.5 পাব। এইটো কৰিলে কিন্তু নহ'ব। ইয়াৰ কাৰণে ট্ৰিক্সটো মনত ৰাখিব আপোনালোকে। যেতিয়া 4 ইকুৱেল পাৰ্টছত ভাগ কৰিছে বা 8 ইকুৱেল পাৰ্টত ভাগ কৰিছে, তেতিয়াহ'লে কিন্তু আপোনালোকে কনচেপ্টটো অলপ বেলেগকৈ চাব লাগিব। কনচেপ্টটো কেনেকুৱাকৈ চাব লাগিব, যে যেহেতু ফাৰ্ষ্ট যিটো ৰেক্টেংগল আছে, ছাপ'জ ফাৰ্ষ্ট ৰেক্টেংগুলাৰ যিটো আছিল, সেইটো 36 cm আছিল, মানে 8 আৰু 10ৰ যিটো আছিল সেইটো 36 আছিল। ইয়াক 2 দি ভাগ কৰিলে 4 পাই যাব। দেন যদি 4 দি ভাগ কৰে তেনেহ'লে 8 পাৰ্টছ পাই যাব, এনেকুৱা পাব। চ' গতিকে আমি এনচাৰটো কিমান পাম? আমি 18 cm পাম। চ' ট্ৰিক্সটো মনত ৰাখিবলৈ হ'লে আপোনালোকে এনেকুৱাকৈ সৰুকৈ এটা পিকচাৰ ৰাখিব আৰু পাৰ্টকেইটা ভাগ কৰাই ল'ব। ঠিক আছে। চ' এনেকুৱা ধৰণৰ প্ৰশ্ন পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।